নমস্কাৰ মই ময়ূৰী দত্ত এটি সৰু কথা জনাবলৈ আপোনালোকৰ আগত এই ভিডিঅ'টি প্ৰস্তুত কৰিলো হেয়া হৈছে যোৱাকালিৰ পৰা বহুতে ফোন কৰিছে মেছেজেছ কৰিছে যে সোশ্যাল মিডিয়াত ইতিমধ্যে গম পাইছে যে মোৰ ব্যক্তিগত ফটোগ্ৰাফাৰ কুলদীপ ডেকা সকলোৱে জানে মোৰ মৰমৰ ভাইটি বুলি নলবাৰী লৰা আৰু তেখেতে বিগত 3 মাহ মানৰ পৰা মোৰ WhatsApp Instagram Facebook एक्सेस কৰি ৰাখিছিলে নিজৰ মোবাইলৰ লগত মোৰ যিখিনি মুলৈ মেছেজ আহে বা যেনেকুৱা ধৰণৰ মুলৈ কলস আহে গোটেখিনি তেওঁ তাতো গৈছিল হেতু ডাঙৰ কথা নহয় মোক কোনে ফোন কৰিছে কোনে মেছেজ কৰিছে হেতু ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ল যে ইমান ডাঙৰ বিশ্বাসঘাতকতা তেখেতে কিয় কৰিলে হেয়া বাৰু নাজানো কিন্তু এই গোটেইখিনি কথা গম পোৱাৰ পাছত মই আইনৰ সহায় ললো আৰু আইনে খুব ধুনিয়াকৈ সহযোগিতা আগবঢ়ালে যেহেতু খুব সৰু লৰা কুলদীপ ডেকা নলবাৰী লৰা আৰু সোশ্যাল মিডিয়াৰ জৰিয়তে তেখেতৰ লগত মোৰ পৰিচয় হৈছিল আৰু বহুবাৰ মেছেজ কৰাৰ পাছত যে বা মই আপোনাৰ লগত থাকিব বিচাৰো আপোনাৰ লগত ফটোগ্ৰাফি কৰিব বিচাৰো শিকিব বিচাৰো তেনেকে কোৱাৰ পাছত মই তেখেতক সুযোগ দিছিলো আৰু মোৰ বৰ ডাঙৰ ভুল হ'ল তেখেতক বিশ্বাস কৰিলো আৰু ফটো এডিট কৰে ফটোগ্ৰাফি কৰে কিছুমান ক্ষেত্ৰত মোবাইল তেখেতৰ হাতত দিব লগা হয় আৰু এতিয়াটো এনেকুৱা হৈছিল আমাৰ ঘৰখনত যে মই ৰাতিপুৱা শুই উঠি কি খাওঁ বা মোৰ ফোনটোত মই কাৰ লগত কথা পাতো কি ধৰণৰ কথা পাতো এভৰিথিং তেখেতে জানিছিল সকলোখিনি তেখেতে জানিছিল কুলদীপ নিজৰ ভাইটিত কৈও বেছি মৰম কৰিছিল বৰ ডাঙৰ বিশ্বাসঘাতকতা কৰিলে আমাৰ লগত কিন্তু কিয় কৰিলে তাতকৈ ডাঙৰ কথা কৰাটোৱে আসলতে অপৰাধ খুব দুখ লাগিছে বেছি নকওঁ বেছি কৈওটো লাভ নাই এতিয়া সৰু লৰা ভৱিষ্যত উজ্জ্বল আছে আৰু বহুত বেছি মই কিবা ডাঙৰ ষ্টেপ লোৱা নাই কাৰণ ভৱিষ্যত আছে সৰু লৰা মাফ কৰি দিছো কিন্তু আপোনালোকক এটি কথা জনাও যে কেতিয়াও কাকো মানে সহজতে বিশ্বাস নকৰিব মোৰ যেটো ভুল হ'ল আপোনালোকে কেতিয়াও নকৰিব কাৰণ আজি মোৰ হতে হৈছে কাইলে আপোনালোকৰ লগতো হ'ব কাৰণ যেটো লৰাই ফটোগ্ৰাফি কৰাৰ পাছত প্ৰগ্ৰামত যেতিয়া আমি পেমেন্ট কৰো মিউজিচিয়ানক বা আমাৰ টিম মেম্বাৰক তেতিয়া কেতিয়াবা মৰমতে 300-400 টকা বা 500 টকা বঢ়াই দিয়া হয় আৰু তেনেকে বঢ়াই দিলে হি মোক জিপে কৰি ঘুৰাই দিয়ে লৰাটোৱে যে বা মোক কিয় বেছি পইচা দিছে মই এটোহে পাও আপোনাৰ পৰা মোক বেছিকে নিদিবচোন এনেকে কয় আজি সেই লৰাটোৱে আজি 3 মাহৰ পৰা Facebook Instagram মোৰ WhatsApp পৰ্যন্ত যে হি एक्सेस কৰি ৰাখিব পাৰিব বুলি ভবাই নাছিল 17 বছৰীয়া লৰা মাইনৰ ই সৰু লৰা কিন্তু ইমান সৰু লৰাটোৱে ইমান ডাঙৰ যে অপৰাধ কৰিব ভবা নাছিল কিন্তু মাফ কৰি দিছো তেখেতক উজ্জ্বল ভৱিষ্যত আছে আশা ৰাখিছো ভৱিষ্যতে এনেকুৱা ধৰণৰ কাম নকৰে হিকক আনক কেতিয়াও অন্যায় নকৰক আৰু নিজে আগবাঢ়ি যাওক আপোনালোকে কেতিয়াও নিজৰ বাহিৰে নিজৰ ঘৰখনৰ বাহিৰে নিজৰ ঘৰৰ মানুহগিটাৰ বাহিৰে আজিৰ দিনত আজিৰ যুগত কাকো সহজে বিশ্বাস নকৰিব আৰু এটা কথা আপোনালোকক জনাও যে কোনোবাই যদি মোক বিচাৰি কুলদীপক ফোন কৰে বা কুলদীপ ডেকাক ফোন কৰে তেতিয়া হলে মই আপোনালোকক জনাও যে আজিৰ পৰা কুলদীপ ডেকা আমাৰ হৈতে নাই আমাৰ টিমত নাই আমাৰ কোনো ধৰণৰ অনুষ্ঠান কোনো ধৰণে জড়িত নহব কুলদীপ ডেকা গতিকে আপোনালোকে মোক বিচাৰি যদি কুলদীপক ফোন কৰে তেতিয়া হলে হেয়া মই জনাও যে কুলদীপক ফোন নকৰিব আৰু তেখেত আগুৱাই যাওক নিজৰ ভৱিষ্যতটো গঢ়ক আৰু ইমান ডাঙৰ অপৰাধ কৰাৰ পাছত মোৰো মানে অকনমান মানুহৰ প্ৰতি বিশ্বাসটো কমি গল আৰু ভাইটি আছিলে ঘৰতে আছিলে মানে এনেকুৱা 1 মাহত 15 দিন আমাৰ ঘৰতে থাকে লৰাটো আৰু কেতিয়াবা ফটো এডিট কৰিবলৈ কিবা কৰিবলৈ মোবাইলটো দিয়াটো স্বাভাৱিক কথা কিন্তু সেইটোকে যে হি সুযোগ হিচাপে লব আৰু এনেকুৱা ধৰণৰ কাণ্ড কৰিব বুলি ভবা নাছিল গতিকে গম পালো মাফ কৰিলো আৰু আইনেও সহযোগ কৰিলে তাৰ বাবে বহুত ধন্যবাদ আৰু যি সকলে সোশ্যাল মিডিয়াৰ জৰিয়তে বা ব্যক্তিগতভাৱে মোক ইমান সহযোগিতা আগবঢ়াইছে বহুত ধন্যবাদ